নমস্কাৰ অসম লাইভ 24ৰ বিশেষ অনুষ্ঠান মায়াবিনী ৰাতিৰ বুকুলৈ স্বাগতম মই সুমন্ত মাধৱ বৰা প্ৰিয় দৰ্শক ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গক আমি ঈশ্বৰৰ সৈতে তুলনা কৰিছো জুবিন গাৰ্গক আমি কৈছো সুৰৰ ভগৱান সুৰৰ ঈশ্বৰ আৰু যদিহে হসাকৈ জুবিন গাৰ্গ ভগৱান তেনেহলে আমি হৈছো জুবিন গাৰ্গৰ ভক্ত আৰু ভক্তই যেতিয়া নিৰ্দিষ্ট শৈলীৰে ভগৱানক আৰাধনা কৰে তাৰ নাম হৈছে প্ৰাৰ্থনা আৰু বৰ্তমান জুবিন গাৰ্গৰ মৃত্যুৰ পাছত জুবিনদাৰ অনবদ্য আৰু কালজয়ী সৃষ্টি মায়াবিনী ৰাতিৰ বুকুত সকলোফালে গুঞ্জৰিত হৈছে অৰ্থাৎ ই গীত নহয় প্ৰাৰ্থনালৈ ৰূপান্তৰিত হৈছে আৰু জুবিনদাৰ কালজয়ী সৃষ্টি মায়াবিনী ৰাতিৰ বুকুৰ নামেৰে আমাৰ অনুষ্ঠানৰ নাম মায়াবিনী ৰাতিৰ বুকুত প্ৰিয় দৰ্শক এমাহ উকলি গ'ল হেপাহৰ শিল্পী প্ৰাণৰ স্পন্দন জুবিন গাৰ্গক হেৰুৱাই আমি সকলো মৰ্মাহত উজনিৰ পৰা নামনিলৈকে অসম লাইভ 24 যাত্ৰা আৰম্ভ কৰিছে আৰু এই যাত্ৰাৰ জৰিয়তে জনতাই বিচাৰিছে প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাওক আজি আমি আহি উপস্থিত হৈছোহি উত্তৰ পশ্চিম যোৰহাটৰ উপকণ্ঠ এটা অঞ্চলত এই অঞ্চল হৈছে মালৌ পথাৰ আৰু মালৌ পথাৰৰ অগ্ৰণী শিক্ষানুষ্ঠান সৰ্বোদয় কলেজত আমি উপস্থিত আছো ইয়াৰ পৰাই উত্তৰ পশ্চিম যোৰহাটবাসীয়ে আজিৰ দিনটোত জুবিনদাৰ এই মৃত্যু ৰহস্যময় মৃত্যুক লৈ কি ভাবে কি বুজে মনত তেওঁলোকৰ কি কথা আছে খং অসন্তুষ্টি অভিব্যক্ত কৰিব সমান্তৰালভাৱে দাবী উত্থাপন কৰিব জুবিন গাৰ্গৰ ন্যায় লাগে অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছো প্ৰথম আপোনাৰ পৰা আৰম্ভ কৰিছো জুবিন দাক আমি শতিকাৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া বুলি কৈছো জুবিন গাৰ্গক ভগৱান বুলি কৈছো প্ৰকৃতিৰ সৈতে সংপৃক্ত হৈ থকা মানুহজনক আমি নোহোৱা হোৱাৰ পৰা সকলোৰে মনবোৰ এতিয়াও দুলা বান্ধি আছে তাৰ পিছতো জুবিন গাৰ্গৰ ন্যায় বিচাৰিছো ইয়াতকৈ দুৰ্ভাগ্যজনক কিবা থাকিব পাৰে বুলি আমি নাভাবো আপুনি কি ক'ব নমস্কাৰ আজি অসম লাইভে আহি আমাৰ এই মালৌ পথাৰ অতিকে পিছপৰা অঞ্চলত আহি পেলাই সৰ্বোদয় মহাবিদ্যালয়ত আহি আজি যি জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ শীৰ্ষক এই অনুষ্ঠানটো কৰিছে তাৰ বাবে প্ৰথম জয়তে মই অসম লাইভৰ আমি ধন্যবাদ তথা কৃতজ্ঞতা জনাইছোঁ প্ৰথম কথা হ'ল যে জুবিন গাৰ্গ আমাৰ কেৱল হিয়াৰ আমঠুৰ নহয় গোটেই অসমৰ তেওঁৰ প্ৰাণৰ আপোন আৰু সেইজনা শিল্পী যেতিয়া আমাৰ মাজৰ পৰা হেৰাই গ'ল হেৰাই যোৱাৰ পিছত আজি প্ৰায় একমাহ পাৰ হৈ যোৱাৰ পিছতো সেই শিল্পীজনাৰ যি দুখত সেই দুখত আমি সকলো ৰাইজে অসমৰ প্ৰতিজন ৰাইজে আমি আচলতে দুখী হৈ আছোঁ আৰু তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আজিও আমি সকলোৱে দেখা পাইছোঁ যে তেওঁৰ সমাধি ক্ষেত্ৰত জুবিন ক্ষেত্ৰত আজিও শ শ হাজাৰ হাজাৰ মানুহে সদায় লানি নিচিঙা তাত সোঁত বৈ তেওঁক আমি আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আমাৰ এই অঞ্চলৰ আমি এই গ্ৰাম্য অঞ্চলৰ ৰাইজেও জুবিন গাৰ্গৰ প্ৰতি আমি সদায় আমি শ্ৰদ্ধা জ্ঞাপন কৰি আহিছোঁ তেওঁৰ মৃত্যু দিনাৰ পৰা ধৰি এই অঞ্চলত বিভিন্ন আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি অনুষ্ঠিত কৰিছোঁ আৰু তেখেতৰ যিটো ৰহস্যজনক মৃত্যু এই ৰহস্যজনক মৃত্যুৰ ন্যায় কেৱল আমি উত্তৰ পশ্চিম যোৰহাটৰ ৰাইজে নহয় সমগ্ৰ অসমবাসী সমগ্ৰ দেশে বিচাৰি আছে গতিকে তেখেতৰ ন্যায় পোৱাটো সঁচাকৈ প্ৰয়োজন আৰু ন্যায় মানে এটাই কথা আচলতে জানিব লাগে আমি যে জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ কেনেকৈনো মৃত্যু হ'ল ধন্যবাদ জ্ঞাপন কৰিছোঁ 19 ছেপ্টেম্বৰৰ দিনটোত জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰত কি হৈছিল সেয়া 3,50,00,000 জনতাই জানিবলৈ উদ্গ্ৰীৱ হৈ আছে আৰু সকলোৱে বিচাৰিছে জুবিন গাৰ্গে ন্যায় পাওক আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ জুবিন গাৰ্গক খুব নিবিড়ভাৱে পোৱা অঞ্চলটোৰ এজন যুৱক হিচাপে মানুহজন কেনেকুৱা আছিল খেয়ালি মনৰ জুবিনক আমি পাইছোঁ মই ব্যক্তিগতভাৱেও কেইবাবাৰো পাইছোঁ গতিকে মানুহজনক যিয়ে ওচৰৰ পৰা পাইছে তেওঁ আচলতে বুজি পায় জুবিন গাৰ্গ নামৰ সত্তাটো কি কিন্তু আমি বহু সংখ্যকে ওচৰৰ পৰা নোপোৱাকৈও ঘৰৰ যে এজন সদস্য ঢুকাইছে আমাৰ তেনেকুৱা অনুভৱ হৈছে কি অনুভৱ আপোনাৰ সৈতে আছে কি স্মৃতি আছে ভাল লগাটো বহুত স্মৃতি আছে তাৰ আগত মই প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ এটা বস্তু দেখুৱাব গৈছোঁ জুবিন গাৰ্গে মৃত্যুৰ পিছতো মানুহক সহায় কৰি গৈছে এইটো মই আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ দীপক শৰ্মা ডাঙৰীয়াক ইমান এটা বেয়া পৰিস্থিতি আছে শিল্পীক কেনেকৈ সন্মান দিব লাগে শিল্পী বুলি নহয় সাধাৰণ মানুহকো যথেষ্ট সন্মান কৰিছে আৰু মই বহুতবাৰ দেখিছোঁ মই কণ্টিনিউ 3 দিন খাৰঘুলিত মই এটা সময়ত আছিলোঁ জুবিনদাৰ ঘৰত তেতিয়া আপোনাৰ মানে মানুহ কোনো দিন 70জন মানুহতকৈ কম নাছিলে আৰু 70জন মানুহ 60জন মানুহ খুব কমহে যদি থাকে 30জন মানুহ থাকে আৰু কেতিয়াবা ওলাই তেওঁ আহিব নোৱাৰে সেই 70জন মানুহৰ আগত ওলাই খুব মানে সকলোকে লগ কৰিবলৈ কেতিয়াবা অসুবিধা হয় কেতিয়াবা তেওঁৰ ৰাতিপুৱা 4টা বজাত শুৱে 2টা বজাত উঠে কিন্তু মানুহ তেওঁ গ'লে 9টা বজাৰ পৰা মানুহ তাত ভিৰ হয় কিন্তু তেওঁ মোৰ এটা মানে নিজে দেখাৰ স্মৃতি এজন তেজপুৰৰ পৰা এজন ৰিটায়াৰ্ড মানে প্ৰশাসনিক বিষয়া গৈছিলে তেওঁ আমিতো বহি আছোঁ তেওঁৰ খাৰঘুলি ঘৰৰ চোতালত তেওঁ খিৰিকীৰ পৰা মানে
মানুহজন খুব বেছি 10টামান বজাত গৈছে তেওঁ বাহিৰত বহি থকা দেখি চব মানুহকে চাই খিৰিকী পিনেদি চালে সম্ভৱ চাই ভিতৰৰ পৰা এজন ল'ৰাক পঠিয়াইছে গতিকে তেওঁ মানে আকৌ ফিজিকেলি হেণ্ডিকেপ তেওঁক স্পেচিয়েলি মাতি নিলে মাতি নি পেলাই তেওঁ ক'লে যে মই অলপ দেৰিকৈ উঠিম তেওঁক সেই ল'ৰাজনৰ হতুৱাই কি দিলে নাজানো কিমান পইচা দিলে নাজানো সেই ল'ৰাজনৰ হতুৱাই সেই মানুহজনক পইচাটো দি তেওঁক পঠিয়াই দিছে যে আপুনি যাওক ইমান দূৰৰ পৰা গৈছে মানে সেই তেনেকুৱা স্মৃতিটো বহুত আছে আৰু জুবিন গাৰ্গ কি আছিলে সেইটো আচলতে প্ৰতিজন অসমীয়াই জানে হয়তো কোনোবাই লগ পাইছে কোনোবাই লগ নাই পোৱা সেইটো ডাঙৰ কথা নহয় কিন্তু অসমীয়া হিচাপে প্ৰতিজন অসমীয়াই এতিয়াতো বেছিকৈ অনুভৱ কৰিছে তেওঁক জীয়াই থাকোঁতে মানে অনুভৱ কৰিবলৈ হয়তো সময় সুবিধা বা নিমিলিব পাৰে কোনোবাই নুবুজিব পাৰে কিন্তু সেই মানে তেওঁক যিটো সত্তা জুবিন গাৰ্গ যিজন মানুহ আচলতে তেওঁক জীয়াই ৰাখিব লাগিব ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক আমি জুবিন গাৰ্গক ন্যায় দিয়ক #জাষ্টিছ ফৰ জুবিন গাৰ্গ কেৱল এই উদ্দেশ্যেৰে কৰা নাই আমি ক'ব বিচাৰিছোঁ যে জুবিন গাৰ্গৰ হত্যাকাৰীক আমি শাস্তি দিয়াটো বিচাৰিছোঁ কিন্তু জুবিন গাৰ্গৰ হত্যাকাৰীক শাস্তি দিলেই জুবিন গাৰ্গৰ ন্যায় কেতিয়াও নহয় আমি ক'ব বিচাৰিছোঁ জুবিন গাৰ্গ নামৰ সত্তাটোক প্ৰজন্মৰ পৰা প্ৰজন্মলৈকে লৈ যাবৰ বাবে বুৱতী খুঁটিৰ দৰে লৈ যাবৰ বাবে আমি কি কৰিম চৰকাৰ প্ৰশাসনে কি কৰিব দল সংগঠনে কি কৰিব অসমীয়া জাতিয়ে কি কৰিব ইও হ'ব জুবিন গাৰ্গৰ প্ৰতি এক ন্যায় আমি সেই ন্যায়ৰ আশাটো জনতাৰ মতামত বিচাৰিছোঁ পৰামৰ্শ বিচাৰিছোঁ মই এখন বিশেষ আচলতে গামোচা আপোনালোকক দেখুৱাব বিচাৰিছোঁ অসমীয়া জাতিৰ প্ৰাণ স্পন্দন এইখন গামোচা আৰু গামোচাত বুটা বচাৰ দৰে বৰ্তমান তেওঁলোকে লিখি লৈছে জুবিন গাৰ্গৰ হত্যাকাৰীক ফাঁচি দিয়ক আমি ক'ব খোজা নাই 19 ছেপ্টেম্বৰৰ দিনটোত জুবিন গাৰ্গক হত্যা কৰা হৈছিল আমি ক'ব বিচাৰিছোঁ জুবিন গাৰ্গৰ এই অনাকাংক্ষিত ঘটনাটোৰ সৈতে কোনোবা যদি পৰোক্ষ বা প্ৰত্যক্ষভাৱে জড়িত তেওঁলোকে শাস্তি পাওক সেয়া আমি কামনা কৰিছোঁ আমি সকলোৰে সৈতে কথা পাতিবলৈ যত্ন কৰিম আমি বিভিন্নজনৰ কাষলৈ যাবলৈ চেষ্টা কৰিম আমি অকণমান আচলতে প্ৰতিক্ৰিয়া ল'বলৈ যত্ন কৰিম মই অকণমান আপোনাৰ কাষলৈ আহিছোঁ সকলোৱে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে আমি বুজি পাওঁ জুবিন গাৰ্গ নামৰ সত্তাটোক আৰু আমি কৈছোঁ শংকৰদেৱ আৰু মাধৱদেৱৰ পিছত অসমীয়া জাতিক এতিয়া আগুৱাই নিব জুবিন গাৰ্গে আৰু জুবিন গাৰ্গৰ আদৰ্শেৰে আমি অনুপ্ৰাণিত হৈ আগবাঢ়ি যাম এটি গীত শুনিব বিচাৰিম আপোনাৰ পৰা হয় অসম লাইভ 24লৈ ইমানখিনি জুবিনদাৰ ন্যায়ৰ কাৰণে কৰাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমৰ পৰা এটা সত্তা হেৰাই গৈছে আচলতে প্ৰতি ঘৰ মানুহৰ এজন সদস্য এজন ঢুকাইছে তেনেকুৱা অনুভৱ হৈছে আমি জুবিনদাক সকলোৱে ভাল পাওঁ আচলতে আৰু তেওঁৰ গীত মাতবিলাক আমি গাবলগীয়া হয় অনুষ্ঠান কৰোঁ জুবিন গাৰ্গৰ গীতৰ অবিহনে আমাৰ অনুষ্ঠান আধৰুৱা হৈ যায় গতিকে অকণমান তেখেতৰ নিজৰ লগত এটি লাষ্ট 21 মানত ওলাইছিলে নেকি বৰ ধুনীয়া গান মানে গীতটো বা তেখেত শুনিছোঁ যেন তেওঁ নিজৰ লগতে মিলি গৈছে অকণমান গাইছোঁ মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা মোৰ কবিতাৰ ছন্দ গানৰ সুৰ বুজিবা তুমি সেইদিনা যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে ধন্যবাদ জ্ঞাপন কৰিছোঁ জুবিন গাৰ্গ নথকাৰ অনুভৱ অসমীয়া জাতিয়ে 19 ছেপ্টেম্বৰৰ দিনটোত অনুভৱ কৰিলে আৰু সেই যে অনুভৱ হ'ল জুবিন গাৰ্গ নাই বুলি তাৰ পিছৰ পৰাই ট্ৰমাটোৰ পৰা অসমীয়া জাতি ওলাব পৰা নাই বাইদেউ মই অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ জুবিন গাৰ্গে পৰিৱৰ্তনৰ কথা কৈছিল জুবিন গাৰ্গৰ মৃত্যুৰ পিছত সেই পৰিৱৰ্তন আমি দেখিছোঁ আপুনি যদি চাই জুবিন গাৰ্গ ক্ষেত্ৰত বৰ্তমান হিন্দুসকলে প্ৰাৰ্থনা কৰে ইছলামে দোৱা কৰে খ্ৰীষ্টানসকলে প্ৰে কৰে আৰু আন যিসকল আছে প্ৰতিটো ধৰ্মই নিজৰ মতে তেখেতক আৰাধনা কৰা পৰিলক্ষিত হৈছে পৰিৱৰ্তনৰ কথা কওঁতে মই আপোনাৰ শিৰৰ সেন্দুৰ দেখিলোঁ আৰু মই সেইবাবে সুধিব বিচাৰিছোঁ গৰিমা শইকীয়া গাৰ্গৰ শিৰৰ সেন্দুৰত এতিয়া আমি জুবিনদাৰ অৱস্থিতি দেখা পাওঁ আৰু ই হৈছে সমাজৰ এটা পৰিৱৰ্তন
আচলতে আজিৰ এই অনুষ্ঠানটোত মই মোৰ অনুভৱটো ব্যক্ত কৰিবলৈ পাই সুখী হৈছোঁ। সেন্দুৰটো সম্পূৰ্ণ এটা তেওঁৰ ব্যক্তিগত বস্তু। এইটো কোনো বিতৰ্ক বা মানে আনিবলগীয়া সভা এখনলৈ আনিবলগীয়া বস্তু বুলি মই ব্যক্তিগতভাৱে অনুভৱ নকৰোঁ। সেন্দুৰটোত এটা আৱেগ জড়িত হৈ আছে। সেইটো তেখেতৰ ব্যক্তিগত কথা, তেখেতৰ ব্যক্তিগত অনুভৱক আমি সন্মান দিব লাগে এনেকুৱা এটা অৱস্থাত দেই। আৰু মই কেতিয়াও অনুভৱ নকৰোঁ যে গৰিমা গাৰ্গে যিটো আজি অনুভৱ কৰিছে, যিটো হেৰুৱাইছে, আমি যিমানেই জুবিন গাৰ্গক ভাল নাপাওঁ, অসমীয়া মানুহে যিমানেই আৱেগত উতিভাহি নাথাকক, গৰিমা গাৰ্গে যিটো হেৰুৱাইছে সেইটোৰ লগত তুলনা নহয়। কিন্তু আৰু এটা কথা কওঁ, আপুনি ক'লে যে যিটো জুবিন গাৰ্গৰ মানে সমাধি ক্ষেত্ৰত যে গোট খাইছে বিভিন্ন ধৰ্মাৱলম্বীৰ লোকসকল, আমি যিসকল বিশ্বৰ ইতিহাস যদি আমি উভতি চাওঁ ইতিহাসলৈ, তেতিয়া আমি দেখিম যিসকল মনীষীয়ে বিশ্বখনক এটা যুগান্তৰ আনিছে, বিশ্বলৈ এটা যুগান্তৰ আনিছে, পৃথিৱীৰ বুকুলৈ যুগান্তৰ আনিছে, তেওঁলোকে সদায় দয়া, প্ৰেম, ক্ষমা আদি কোমল প্ৰবৃত্তিবিলাক অনুশীলনৰ কথা কৈ গৈছে। আমাৰ শংকৰ মাধৱেও সেই কথাখিনিকে কৈ গৈছে। বৈষ্ণৱ আদৰ্শখিনি চাব, বৈষ্ণৱ আদৰ্শখিনি বিশ্বৰ যিকোনো ধৰ্মৰ লগত মিলে, মিলে মানে গোটেইখিনি বস্তু। আৰু গোটেই বস্তুখিনি জুবিন গাৰ্গে হৃদয়ত ধাৰণ কৰিছিলে, তেওঁ আচৰণত সেইখিনি প্ৰকাশ পাইছিলে। সেইখিনি আমি সেই সময়ত বুজিব নোৱাৰিলোঁ। যিসকলে ধৰক তেওঁক সমালোচনা কৰিছিলে, তেওঁ বাহ্যিক কিছুমান আচৰণ দেখি ওপৰে পৰা সমালোচনা কৰিছিলে, তেওঁলোকেও এতিয়া জুবিন গাৰ্গৰ হৈ কথা লিখিছে বা তেওঁলোকে জুবিন গাৰ্গক ছাপোৰ্ট কৰিছে। মই ভাবোঁ কি জুবিন গাৰ্গে সেই গোটেই মানৱীয়তাখিনি, তেওঁ ভগৱান হয় নহয় মই নাজানো, কিন্তু তেওঁ নিজক মানৱাতীত পৰ্যায়লৈ উন্নীত কৰিছিলে। মানুহ চব জুবিন গাৰ্গ হ'ব পাৰে যদি হৃদয়ত সেই অনুভৱখিনি, গুণখিনি থাকে। সেই মহামানৱ মনীষীসকলে দি যোৱা গুণখিনি যদি হৃদয়ত ধাৰণ কৰিব পাৰে, তেওঁ জীৱ জন্তুৰ প্ৰতি যিখিনি মৰম, আমি এনে আৱেগত কিন্তু অতিবাহী থাকিলে নহ'ব, জুবিন গাৰ্গ চিঞৰি ফুৰিলে নহ'ব। জাষ্টিছ তেওঁ কোনে ৰাখিব পাৰিব? তেওঁ জাষ্টিছ পাবই, মোৰ এইটো দৃঢ় বিশ্বাস আছে, তেওঁ জাষ্টিছ পাবই। পৃথিৱীৰ ইতিহাসত দেখি আহিছোঁ কেনেকৈ জাষ্টিছ হৈছে, গতিকে সেইটো তেওঁ পাবই। আমি দাবী জনালেও নজনালেও, আৱেগত উতিবাহী নুফুৰিলেও জাষ্টিছ হ'ব। এইটো সময়লৈ আমি বাট চাব লাগিব। এইটো অসমবাসীৰ হয়তো এটা ধৈৰ্য পৰীক্ষা, আৰু এই ধৈৰ্যৰ যিটো পৰীক্ষা, সেইটো জুবিন গাৰ্গৰ নিচিনা মহামানৱ এজনে, মই ভগৱান বুলি ক'বলৈ নাযাওঁ, পুনৰ কৈছোঁ, ভগৱান বুলি কৈ তেওঁক আমি সংকীৰ্ণ কৰিব নোৱাৰোঁ। তেওঁ যিহেতু কোনো ধৰ্মাৱলম্বীৰ কথা, তেওঁ এইটোহে কৈছিলে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। তাৰ মানে এইটো নহয় যে তেওঁ ভগৱান বিশ্বাস নকৰিছে। মানুহৰ মাজতেই, প্ৰত্যেক জীৱৰ মাজত মানে কণে কণে ঈশ স্বৰূপে হৰি সবঘতে বৈঠহ, সেই বস্তুটো চণ্ডীদাসে কৈছিলে, সবাৰ ওপৰে মানুহ সত্য তাৰ ওপৰে নাই। গতিকে সেইটো তেওঁ নিজৰ জীৱনত দেখুৱাই থৈ গৈছে। তেওঁ যিধৰণে সহায় কৰিছিলে মানুহক, পইচা, তেখেতে মোৰ ওপৰৰ এজন বক্তাই কৈ গৈছে, যিধৰণে সহায় কৰিছে। তেওঁ জুবিন গাৰ্গক আজি নতুনকৈ আমি তেওঁৰ বিষয়ে চবেই জানে নতুন। আৰু জুবিন গাৰ্গ এনেকুৱা এটা সত্তা যাক অসমীয়া মানুহে মূল্যায়ন কৰিব পৰা মানুহ অসমীয়া ওলোৱাই নাই এতিয়ালৈকে। তেওঁ এটা বিশ্বজনীন সত্তা, বিশ্বাতীত সত্তা, তেওঁক মূল্যায়ন কৰিব পৰা অসমীয়া এতিয়ালৈকে ওলোৱা নাই, আগলৈও নোলাব। চবেই নিজৰ মন মানসিকতা, লেভেল অফ থিংকিং, নিজৰ চিন্তাৰ পৰিসীমাৰ ভিতৰত জুবিন গাৰ্গক চাই আছে। আচলতে সেইটো নহয়, আমি নোৱাৰোঁ। কিন্তু মই এটা কথা অনুভৱ কৰিছোঁ, জুবিন গাৰ্গক আমি ঢুকি পোৱা নাই। আৰু তেওঁ কেনেকুৱা এটা সত্তা, অসমখনৰ কিবা এটা ভালৰ কাৰণে, বিশ্ববাসীৰ ভালৰ কাৰণে তেওঁ আহিছিলে পৃথিৱীলৈ। আৰু কিবা এখন এনেকুৱা হয়, তেওঁ সেইটো জাষ্টিছ ফৰ #জাষ্টিছ ফৰ জুবিন গাৰ্গ, ন্যায়টো আমি বিচাৰোঁ, কিন্তু কোন পথেৰে আহিব সেইটো আমি সময়লৈ বাট চাব লাগিব। ধন্যবাদ, কথাখিনি ব্যক্ত কৰিব পাই মই ভাল পালোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতে আচলতে কেইবাটাও উদাহৰণৰ সৈতে খুব সুন্দৰকৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। মই অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। জুবিন গাৰ্গবিহীন এই ৩৫টা দিন আমি অশেষ কষ্টৰে আচলতে অতিবাহিত কৰিবলগীয়া হৈছে। সকলোৰে ঘৰবোৰত এনেকুৱা লাগে যে ঘৰৰ কোনোবা সদস্য এজন নোহোৱা হ'ল। জুবিন গাৰ্গে দেখুৱাই থৈ যোৱা যিটো আদৰ্শ, সেই আদৰ্শৰে আমি আগবাঢ়িব লাগিব। আপুনি কি ভাবে? আমি এইটোকে ভাবিম যে জুবিনে যিখিনি আদৰ্শ আমাক দেখুৱালে, সেইখিনি আমাৰ অন্তৰলৈ আহিব পাৰিছেনে নাই পৰা। আমি জুবিনৰ জৰিয়তে অকল অসমেই নহয়, যে গোটেই বিশ্বতে ১১৪খন ৰাষ্ট্ৰৰ মানুহে চকু পানী টুকি আছে। আৰু ৩০ লক্ষ মানুহে এতিয়ালৈকে আমি জুবিনৰ যিটো জাষ্টিছটো বিচাৰিছে সেইটো গম পাইছোঁ। তেনেকৈ জুবিন আমাৰ মাজত কেনেকৈ সোমাই আছে তাক খুলি দেখুৱাব পৰা হোৱা নাই। গতিকে আমাক এটাই কথা লাগে যে ন্যায় লাগিব, কেনেকুৱা ধৰণৰ ন্যায় লাগিব। এতিয়া আমাৰ সেইটোহে আচল বিচাৰ্য হৈছে যে বাপেকে ভুল কৰে, বাপেকক ৰক্ষা কৰিবলৈ যদি পিতেকহঁতকক আন্দোলন কৰিবলৈ কয়, যে তেতিয়াহে বাপেক যদি বাচি যায়, তেনেকুৱা এটা আমাৰ ব্যৱস্থাটো আমাক নালাগে। গতিকে বাপেক বাচি থাকিলে আমি তাৰ পৰা একো নাপাম সেইটো ভবা নহয়। বাপেকক ধৰিব লাগিব
আৰু বাপেকৰ পৰা পুতেকহঁতৰ পৰা ধৰি গোটেইটো ন্যায়টো আমি উলিয়াব লাগিব সেইটোৱে আচল কথাটো ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ কাষলৈ অকণমান আহিব বিচাৰিছোঁ আপুনি কি ভাবে মই ভাবোঁ জাষ্টিছটো আমাক লাগিবই বিশেষকৈ প্ৰথমতে যিটো কৈছিলে স্কুবা ডাইভিঙত তেখেতৰ দুৰ্ঘটনাটো হোৱা বুলি সেই কথাটোৱে আমাক সন্দেহ আনি দিয়ে যে সেইটো কেনেকৈ হ'ব পাৰে কাৰণ পিছত আমি যিখিনি ভিডিঅ' ক্লিপিংছ দেখিছিলোঁ তেওঁ সাঁতুৰি আছিলে গতিকে এই কথাটোৰ ৰহস্যটো মই আজিও বুজি পোৱা নাই প্ৰথমতে কোনে আৰম্ভ কৰিলে বাৰু সেইখিনি বাকীখিনি আমাক কৈছেই সকলোৱে বাকী তেখেতে স্বাস্থ্যৰ সম্পৰ্কতো যথেষ্ট বিপ্লৱ কৰিছিলে ফুটবল খেলৰ যোগেদি যোৰহাটতে এখন ফুটবল খেল মই চাবলৈ সৌভাগ্য হৈছিল সেই খেলখনত এখন পাছ পাইছিলোঁ পাছৰ যোগেদি আমি মানে বাউণ্ডেৰী লাইনৰ কাষতেই তেখেতৰ খেল চোৱাৰ সৌভাগ্য হৈছিল খেলখন আধা ঘণ্টামান দেৰিকৈ হৈছিল দেই সাংবাদিক সন্থাৰ লগতেই হৈছিল খেলখন আমি ভাবিছিলোঁ যে কেলৈ দেৰি হৈছে পিছত গম পালোঁ যে জুবিন গাৰ্গ মানে ফিল্ডত অহা নাই তাৰপিছত এজনক খবৰ দিলে যে তেওঁক মাতি আনাচোন তেতিয়া আমি গম পালোঁ যে তেওঁ গাড়ীত মানে শুই আছে সেই আবেলি সময়ত পিছত আধা ঘণ্টা দেৰিকৈ আহি খেলখন আৰম্ভ কৰিলে সেই কথাটো মনত পৰিলে মোৰ এতিয়া দুখ লাগে দেই কিয়নো যে তেওঁ ৰাতি কাম কৰে দিনত শুৱে এই কথাটো আমি পিছতহে গম পাইছোঁ ঢুকোৱাৰ পিছত ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক আমি ৰাজ্যৰ যিটো প্ৰান্তলৈকে গৈছোঁ সকলোৱে বিচাৰিছে জুবিন গাৰ্গে ন্যায় পাওক আমিও ব্যক্তিগতভাৱে সেই দিনটোৰ পৰা আজিলৈকে আচলতে অধিক উৎকণ্ঠাৰে সৈতে ৰৈ আছোঁ আমি জানিব বিচাৰিছোঁ যে 19 ছেপ্টেম্বৰৰ দিনটোত জুবিন গাৰ্গৰ সৈতে প্ৰকৃতাৰ্থত ছিংগাপুৰত হৈছিল কি আমি বহুতৰে সৈতে কথা পাতিছোঁ মই অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ আমি যদি এই মুহূৰ্তত আপোনাৰ পৰা প্ৰতিক্ৰিয়া লোৱাৰ সমান্তৰালভাৱে কিবা এটা যদি শুনিব পাৰোঁ সেয়াও আমাৰ বাবে সৌভাগ্যই হ'ব হয় ধন্যবাদ আচলতে কি হয় জুবিন গাৰ্গ যেতিয়াৰ পৰা সৰুৰ পৰা এতিয়ালৈকে ডাঙৰ হোৱালৈকে আমাৰ প্ৰতিটো সুখ আৰু প্ৰতিটো দুখতে আচলতে জুবিন গাৰ্গে সংক্ষিপ্ত হৈ আছে সুখতো আমাৰ আৱেগসমূহ জুবিন গাৰ্গৰ গানেৰে আমি ব্যক্ত কৰোঁ আৰু দুখতো কৰোঁ গতিকে আমাৰ অসমীয়াৰ আৱেগবিলাক যেন ধান খেৰৰ জুই নহয় সেইটো আচলতে আমাৰ এইবাৰ যিটো নিস্তব্ধ দেৱালী বা আমাৰ সেমেকা যিটো কাতি বিহু তাকেই প্ৰমাণ কৰি দিছে গতিকে এটা কথাই কওঁ যে আমি বহুত প্ৰশাসনক ধৈৰ্য ধৰি আছোঁ আইন মানি আছোঁ বা আমি SITলৈও আমি সকলোৱে ৱেইট কৰি আছোঁ কিন্তু এইটো নহয় যে আমি মনে মনে থকা মানে আমি ন্যায় বিচাৰ মানে আমি হাৰি যাম সেইটো নহয় আমি ন্যায় বিচাৰোঁ যেনেকৈ আগ্নেয়গিৰি লাভা উৎফুল্লিত হৈ এটা প্ৰকাণ্ড খাণ্ডৱ দাহৰ নিচিনা সৃষ্টি হয় ঠিক তেনেকৈ আমাৰ কিন্তু এনেকুৱা পৰিস্থিতি নোহোৱাৰ আগতে যাতে আমি আমাৰ সম্পদ ভাগি ন্যায় পাওঁ তাকেই কামনা কৰিলোঁ আৰু অকণমান তেখেতৰ গীত উৰাই মানে তেখেতৰ লগত জড়িত তেওঁ সদায় ফ্ৰীডম ভাল পাইছিলে গতিকে দিয়া ঘূৰাই দিয়া পৃথিৱী আমাৰ আইতাৰে সাধু তৰালি ভৰা চোতাল এয়াই লাগে আমাক নালাগে ওলোটা পৃথিৱী আমি এইচোন পৃথিৱী গঢ়াৰো ভঙা সপোন ৰচো তাৰ মাজত এশাৰী মোৰ ভাল লাগে টাচ it freedom grab it whole and bring to my knee oh with you we walla with you we didn't make the world sun like the sun we walla one ঠিক তেনেদৰে আমি জুবিন গাৰ্গে কোৱাৰ দৰে আমি গণতান্ত্ৰিক দেশত আমি মুক্তভাৱে তেখেতৰ ন্যায়ৰ পথে আগবাঢ়ি যাব লাগিব ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক তেখেতে দিয়া ঘূৰাই দিয়া পৃথিৱী আমাক কৈছে আমিও সেইটোৱে ভাবোঁ জুবিন গাৰ্গ আমাৰ বাবে পৃথিৱী আৰু সঁচাকৈয়ে যদি জুবিন গাৰ্গ নামৰ এই সত্তাটো পুনৰ ঘূৰি আহিলেহেঁতেন সেই আশা আমি ৰাখিছোঁ মই অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ জুবিন দাবিহীন এই সমাজ আৰু তাৰ পিছত যুৱ প্ৰজন্মৰ এজন হিচাপে আপুনি কি ক'ব বিচাৰিব বৰ্তমান ক'বলৈ মানে জুবিন দাৰ বিষয়ে কৈ কোনেও শেষ কৰিব নোৱাৰে তেওঁ আমাৰ বাবে কি আছিল কি নাছিল সকলো অসমীয়াই হয়তো ভালদৰে জানে দেখিছে আৰু জুবিন দাৰ বিষয়ে এনেদৰে ন্যায় বিচাৰিব লাগিব বুলি আমি ভবা নাছিলোঁ তথাপিও এতিয়া যিয়েই হওক ছিংগাপুৰত কি হৈছিল কি নাই সেইখিনি সকলো লৈ পেলাই চৰকাৰে বিচাৰ কৰিছে মুঠতে আমাক জুবিন দাৰ ন্যায় লাগে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ জুবিন গাৰ্গৰ ন্যায় লাগে সেয়াই আচলতে সকলোৰে বিচাৰিছে মই অকণমান আপোনাৰ কাষলৈও আহিব বিচাৰিছোঁ জুবিন গাৰ্গবিহীন এই সময় আৰু তাৰ পাছত ন্যায়ৰ প্ৰসংগ উত্থাপন হৈছে কি ক'ব আচলতে জুবিন দা আমাৰ বাবে এটা মানে এজন ব্যক্তি নহয় এটা অনুষ্ঠান আছিলে আৰু আমি সেই অনুষ্ঠানটো ইতিমধ্যে হেৰুৱাইছোঁ সমগ্ৰ অসম বা সমগ্ৰ মানৱ জাতিয়ে আজি জুবিন দাৰ ন্যায়ৰ বাবে যুঁজিছে তেখেতৰ
পত্নী গৰিমা গাৰ্গে ইতিমধ্যে সকলোৰে বাট নেদেখা হৈছে। খুব গভীৰভাৱে তেখেতৰ সেই চকুপানীখিনিক অনুভৱ কৰিছোঁ আৰু সেইবাবে মই এটি কবিতা জুবিন গাৰ্গৰ মুখেৰে এটি কবিতা মই লিখি উলিয়াইছিলোঁ। তাৰে অকণমান মই গুণগুণাই দিব বিচাৰিছোঁ। কবিতাৰ শিৰোনাম মই সোণাপুৰৰ পৰা কৈছোঁ। গৰিমা, তুমি মৃত্যুৰ কাৰণ জানিব বিচৰা নহয়, মই নিজেই নাজানিলোঁ মোৰ যে মৃত্যু হৈছে। সাগৰ তলিত শুবৰ ইচ্ছা এটা আছিল, সুযোগ পাই শুই চালোঁ, কিন্তু ঠেট চালা একেবাৰে সাৰেই নোপোৱা হ'লোঁ। ছিংগাপুৰৰ পৰা সোণাপুৰ আহিলোঁ, ইয়াত শুই থকাৰ দিন ধৰি কথাবোৰ খুব ভাবিছোঁ, কি হৈছিল মোৰ লগত সেইদিনা। মোৰ অতি বিশ্বস্ত সিদ্ধাৰ্থ, শেখৰ আৰু বহুজন মোৰ লগতেই আছিল জানা। মই সাগৰত জাপ দিওঁতে মোৰ অৱশ শৰীৰটো সিহঁতৰ বাবেই নিৰ্ভীক আছিল। সঁচা গৰিমা, ক'ৰ পৰা কি হ'ল নাজানো, এতিয়া অনুভৱ কৰিছোঁ তোমাৰ পৰা মোলৈ বহু দূৰ। ঠিক আছে, খুব ধুনীয়া অনুভৱ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইদৰে আমি আচলতে জুবিন গাৰ্গক জীয়াই ৰাখিম, মনৰ কথাবোৰো আমি প্ৰকাশ কৰিম, কিন্তু আমি ন্যায় বিচাৰিম। জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে উত্তৰ পশ্চিমৰ জনতাই। খন্তেক বিৰতিৰ পাছত পুনৰ পৰা স্বাগতম। আপোনালোকে চাই আছে অসম লাইভ 24 বিশেষ অনুষ্ঠান মায়াবিনী ৰাতিৰ বুকুত। আৰু এই মায়াসনা নিশা আমি উপস্থিত আছোঁ উত্তৰ পশ্চিম যোৰহাটত। উত্তৰ পশ্চিমৰ জনতাই একেমুখে জুবিন গাৰ্গৰ ন্যায় দাবী কৰিছে। সকলোৰে মুখত এটাই কথা, জুবিন গাৰ্গৰ এই ৰহস্যজনক মৃত্যুৰ প্ৰকৃত কথাটো কি আছিল, ঘটনাটো হৈছিল কি সেয়া জনাটো। আপোনাৰ কাষলৈ আহিছোঁ, কি ক'ব বিচাৰিব? এতিয়া আচলতে ক'বলৈ ভাষাই নাই। আমি আজি এমাহ পাৰ হৈ গ'ল একেটা কথাতে মানে চট ফটাই আছোঁ বুলি ক'ব পাৰি। আমাৰ বুকুৰ আপোন জুবিন দা আমাৰ মাজৰ পৰা হেৰাই গ'ল। আজি আমাৰ গতিটো এনেকুৱা হৈছে, সেই একেবোৰ ভিডিঅ' একেবোৰ ছবিকে চাই আমি কান্দি আছোঁ। আজি যদি আমি গৰিমা বৌক দেখিছোঁ, আমাক মানে এতিয়া য'ত ত'ত জুবিন দাকহে লাগে। জুবিন দাক হেৰুওৱাৰ পিছত আমাৰ এনেকুৱা হৈছে জুবিন দাক সকলো সময়তে জুবিন দাক প্ৰয়োজন হৈছে। কথাটো কি হ'ল, আমি যদি গৰিমা বৌকো দেখিছোঁ, তাৰ মাজতো আমি জুবিন দাক দেখা পাইছোঁ। আমি যদি আজি পালমি বৰঠাকুৰকো দেখিছোঁ, তাৰ মাজতো আমি জুবিন দাক বিচাৰিছোঁ, কেনেবাকৈ পাওঁ নেকি। আজি যদি মাধৱ বোলা ল'ৰাজনৰ জুবিন গাৰ্গৰ ভইচটো শুনিছোঁ, এনেকুৱা লাগিছে যে তেওঁৰ ৰূপতেই জুবিন গাৰ্গ আমাৰ মাজলৈ আহক। প্ৰতিটো বস্তুতে আজি গছজোপা বান্দৰটো যদি ক'ৰবাত নচুৱাই থকা দেখিছোঁ, জুবিন গাৰ্গকে দেখা যেন লাগিছে। মানে এতিয়া আমি প্ৰতিটো সময়তে এটা আৱেগ বুকুত লৈ মানে কোনো কামত আমি মন দিব পৰা নাই। প্ৰতিটো সময়তে আমি জুবিন গাৰ্গক বিচাৰিছোঁ। এতিয়া ন্যায় কথাটো কি ক'ম, সকলো অসমীয়াই পৃথিৱীৰ বহুত দেশৰ পৰা জুবিন গাৰ্গৰ ন্যায় বিচাৰি আছে। আমি আশা কৰিম ন্যায়ালয়ে এটা সুস্থিৰ বিচাৰ কৰি আমাক ন্যায় দিব। কিন্তু ন্যায় দিলেও আমাৰ দুখ এটাই থাকি যাব, আমি আৰু জুবিন দাক কোনদিন ঘূৰাই নাপাওঁ। মোৰ আৰু ক'বলগীয়া বেলেগ একো নাই, যথেষ্ট আৱেগিক হৈছে সকলো। আৰু জুবিন গাৰ্গ নামৰ সত্তাটো এনেকুৱাই, সকলোকে আচলতে আৱেগৰ সাগৰত পেলাই থৈ জুবিন দা কেতিয়াও ঘূৰি অহাৰ বাটেৰে গুচি গ'ল। কিন্তু জুবিন দা গুচি গ'ল যদিও জুবিন দা আমাৰ সৈতে আছে, জুবিন দা আমাৰ সৈতে থাকিব। আৰু জুবিন দাক আমি জীয়াই ৰাখিম, আমাৰ উত্তৰ প্ৰজন্মই জীয়াই ৰাখিব। কিয়নো মানুহজনে যিখিনি 52টা বছৰত কৰি থৈ গ'ল, সেয়া আৰু কোনো অসমীয়াই কৰিব নোৱাৰে। আৰু সেইবাবে আমি তেওঁক সৰ্বশ্ৰেষ্ঠ অসমীয়া বুলি কৈছোঁ। আপোনাৰ কাষলৈ আহিছোঁ। জুবিন দা আচলতে আমাৰ অসমীয়া জাতীয় জীৱনৰ এটা সম্পদ আছিলে। আৰু বৰ অসমৰ যিটো প্ৰতিচ্ছবি, সেইটো জুবিন দাই জীয়াই থাকোঁতে আৰু মৃত্যুৰ পিছতো দেখুৱাই থৈ গৈছে। এতিয়া আমাৰ এটাই কথা হৈছে যে জুবিন দাৰ যি অনাকাংক্ষিতভাৱে অসমীয়া জাতীয় জীৱনৰ পৰা তেখেতক নোহোৱা কৰিছে, সেই নোহোৱা কৰা ব্যক্তিসকলে কি কাৰণত নোহোৱা কৰিছিল, কেনেকৈ নোহোৱা কৰিছিল, সেইখিনি অসমীয়া জাতীয় ৰাইজক স্বচ্ছভাৱে দেখুৱাব লাগে। কিন্তু তেখেত হেৰাই যোৱাৰ পৰা আজিলৈকে আমি দেখিছোঁ জুবিন দাই জীয়াই থকা সময়ত যিখিনি বেয়া পাইছিলে, সেই বেয়া পোৱাৰ এখন ছবি আমি দেখিবলৈ পাইছোঁ। জুবিন দাই জীয়াই থাকোঁতে সদায় এটা কথা কৈছিলে যে পলিটিক্স নকৰিবা বন্ধু। এতিয়া আমি সকলোবিলাক অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ আমি সকলোকে দেখিছোঁ জুবিন দাক লৈ যেন এটাই সকলোৱে নিজৰ নিজৰ বাটত ৰাজনৈতিক জীৱনত আগবাঢ়ি যাব খুজিছে। কিন্তু সেইটো অসমীয়া জাতীয় জীৱনৰ অসমৰ ৰাইজে কেতিয়াও হ'বলৈ নিদিয়ে। আৰু চৰকাৰখনক আমি আজি সৰ্বদয় মহাবিদ্যালয়ৰ বাকৰিৰ পৰা এটাই কথা অনুৰোধ জনাইছোঁ, ৰাইজে ধৈৰ্যৰে আৰু সাহসেৰে বাট চাই আছে। অসমীয়া জাতীয় জীৱনত যিটো আমাৰ এটা বদনাম আছে যে অসমীয়া জাতি আৱেগিক জাতি, এইবাৰ কিন্তু অসমীয়া জাতি এটা সুযোগ পাইছে যে আমাৰ সেই বদনাম উফৰাই আৱেগ আৰু বিবেকৰ সংমিশ্ৰণেৰে আমাৰ জুবিন দাৰ ক্ষেত্ৰত ন্যায় লাগিব। ন্যায় কি দিব, যিজন মানুহে হেৰাই গ'ল, কিন্তু ৰাইজ আশ্বস্ত হ'ব পৰাকৈ এক ন্যায় লাগিব। আৰু তাৰ কাৰণে চৰকাৰে যিখিনি কৰণীয় সেয়া কৰিব লাগিব। সেয়া ৰাইজে মনেৰে চাই আছে আৰু হৃদয়েৰে চাই আছে। যদি সেয়া হৈ নুঠে, ভৱিষ্যত জীৱনত ৰাজনৈতিক ক্ষেত্ৰখনত জড়িত প্ৰতিটো ৰাজনৈতিক দলেই বা ৰাজনৈতিক জড়িত ব্যক্তিয়ে তাৰ উচিত প্ৰত্যুত্তৰ পাব। কি প্ৰত্যুত্তৰ পাব তেখেতসকলে নিজেই সেই বিষয়ে অৱগত হোৱাটো সময়ৰ আহ্বান। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাজনীতি আচলতে নকৰিবলৈ তেওঁ পাকে প্ৰকাৰে কৈছে। আপোনাৰ কাষলৈ আহিছোঁ, কি ক'ব?
জুবিন গাৰ্গ হৈছে এজন মহামানৱ আৰু মহামানৱক আমি হেৰুৱাই অত্যন্ত দুখী অনুভৱ কৰিছোঁ। কেৱল অসমতেই নহয়, অসমৰ সীমা পৰিধি পাৰ হৈ পেলাই বিশ্বৰ দৰবাৰত জুবিনৰ যিটো অস্তিত্ব, যিটো সত্তা, সেই হেৰুৱাই পেলাই আমি অতিকৈ দুখিত অনুভৱ কৰিছোঁ। যে জুবিনৰ যিটো সৃষ্টিৰাজি, জুবিন গাৰ্গৰ যিটো সৃষ্টিৰাজি, আমি অতিকৈ অসমীয়া মানুহে অতি পলমকৈ আমি গম পালোঁ যে তেখেতৰ যিখিনি সৃষ্টিৰাজি সেইখিনি আমি অনুভৱ কৰিব পৰা নাছিলোঁ, কিন্তু অনুভৱ আমি বহুত দেৰিকৈ কৰিলোঁ। আটাইতকৈ ডাঙৰ কথা, তেওঁৰ লগত আশে পাশে যিখিনি মানুহ আছিলে সেই মানুহখিনিয়ে কিন্তু জুবিন গাৰ্গৰ যিটো সৃষ্টিৰাজি, যিখিনি অস্তিত্ব, যিটো সত্তা, সেই সত্তাটো কিন্তু সঠিক দিশত কিন্তু দেখুৱাই দিয়াত কিন্তু আমাক বহুত পলম কৰিলে। সেইটো কাৰণে আমি ভাবিছোঁ যে জুবিনৰ যিটো ন্যায় ব্যৱস্থা সেইটো সঠিক ৰূপত যাব লাগে। আমি চৰকাৰক আহ্বান জনাইছোঁ যাতে কোনো ক্ষেত্ৰতে যাতে ৰাজনীতিৰ মেৰপাছত নপৰি যাতে জুবিন গাৰ্গৰ যিটো সত্তা, আৰু আচলতে আটাইতকৈ ডাঙৰ কথা হ'ল যে জুবিন গাৰ্গৰ ন্যায় শব্দটো আমি উচ্চাৰিত কৰি থাকিলে নহ'ব। আচল কথা হ'ল জুবিন গাৰ্গৰ যিটো সৃষ্টিৰাজি, আজি শ্ৰীমন্ত শংকৰদেৱৰ মাধৱদেৱৰ যিটো সৃষ্টিৰাজি আমি অসমে ধৰি ৰাখিছোঁ, বৰ অসমত ধৰি ৰাখিছোঁ, ঠিক তেনেকৈ জুবিন গাৰ্গৰ সত্তাটো, জুবিন গাৰ্গৰ সৃষ্টিৰাজি ধৰি ৰাখিলেহে আমি অসমীয়া বুকুত, অসমীয়াৰ হৃদয়ত কিন্তু জুবিন গাৰ্গক ন্যায় প্ৰতিষ্ঠা কৰিব পাৰিম, তেতিয়াহে। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৰে মনবোৰ গোমা আৰু সকলোৱে বিচাৰিছে জুবিন গাৰ্গে ন্যায় পাওক, কিন্তু জুবিন গাৰ্গৰ ন্যায় কি সেয়াও আচলতে সকলোৰে মাজত এটা সন্দিহান হৈ থকা এটা প্ৰশ্ন। কিন্তু জুবিন গাৰ্গে ন্যায় কেতিয়া পাব? যেতিয়া জুবিন গাৰ্গ নামৰ সত্তাটোক আমি জীয়াই ৰাখিবলৈ কিবা নহয় কিবা এটা কৰিম। যুৱ প্ৰজন্মৰ এগৰাকী হিচাপে কি ক'ব বিচাৰিবা? হয়, আমি অসমীয়া হিচাপে জুবিনৰ অবিহনে বিহুটোৱেই কল্পনা কৰিব নোৱাৰোঁ। তেনে ক্ষেত্ৰত আমি এটা জাতিৰ জীৱন বা সেই জীৱন, এটা জাতিৰ আমাৰ ইয়াৰ পিছৰ জীৱনচোৱা কি হ'ব সেইটো লৈ আমিও থিৰাং কৰিব পৰা নাই। গতিকে এজন জুবিন অনুৰাগী হিচাপে হওক বা এজন ভোটাধিকাৰ হিচাপে হওক, নাইবা এজন মই হিতাধিকাৰী হিচাপে হওক, প্ৰত্যেকটো ফালৰ পৰাই মই পোনপ্ৰথমেই জুবিন গাৰ্গৰ ন্যায় বিচাৰিছোঁ। জুবিন গাৰ্গৰ সেইদিনাখন জুবিন গাৰ্গৰ কি হৈছিল সেইটো জানিব বিচাৰিছোঁ। পোনপ্ৰথমে মই আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ জুবিন গাৰ্গৰ মৃত্যুৰ পৰা তেখেতৰ শ্ৰাদ্ধলৈকে এখন চৰকাৰে এজন শিল্পীৰ বাবে কৰিবলগীয়া যিমানখিনি কাম আছিলে সকলোখিনি কৰিলে। কিন্তু তাৰ পিছতেই মই দ্বিতীয়তে এই অনুষ্ঠানৰ জৰিয়তে ধিক্কাৰ জনাইছোঁ বৰ্তমান চৰকাৰৰ আমাৰ যিটো দল আছে তেওঁলোকক, কাৰণ তেওঁলোকে নিজৰ ক্ষমতাৰ কথা উপলব্ধি নকৰি বৰ্তমান জুবিন গাৰ্গৰ ন্যায় বিচাৰি তেওঁলোকে সাধাৰণ জনতাৰ দৰে পদপথত আহি জুবিন গাৰ্গে বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰি থৈ যোৱা অসমখনক সেয়াও প্ৰতিপন্ন কৰিলে। বৰ্তমান সময়ছোৱাত যুৱ প্ৰজন্মৰ এগৰাকী প্ৰতিনিধি হিচাপে মই যিকোনো প্ৰকাৰে জুবিন গাৰ্গৰ তাৎক্ষণিক ন্যায় প্ৰক্ৰিয়াৰ তদন্ত সকলোখিনিয়ে সোনকালে হোৱাটো বিচাৰোঁ। লগতে মই আপোনালোকৰ অনুষ্ঠানৰ জৰিয়তে যিকোনো ধৰণৰ সংগঠন হওক, চৰকাৰী পক্ষ হওক বা বিৰোধী পক্ষ হওক, সকলোকে এটা দৃশ্য দেখুৱাবলৈ বিচাৰিম। আজি এই অনুষ্ঠানত উপস্থিত হোৱা শিশুৰ পৰা বৃদ্ধলৈকে প্ৰত্যেকজন আহি উপস্থিত হৈছেহি জুবিন গাৰ্গ নামটোক লৈ। ইয়াত কোনো উপস্থিত হোৱা নাই চৰকাৰী আঁচনিক লৈ। গতিকে চৰকাৰী পক্ষই হওক বা সংগঠনেই হওক, সকলোৱে এটা কথা মৰ্মে মৰ্মে উপলব্ধি কৰা উচিত যে এই গঞাসকলে, আমাৰ অঞ্চলৰ ব্যক্তিসকলেও যদি জুবিন গাৰ্গৰ ন্যায় বিচাৰি আপোনালোকৰ অনুষ্ঠানটোৰ উপস্থিত হ'বলৈ নিজৰ কাম এৰি থৈ আহিব পাৰে, তেনেহ'লে তেওঁলোকে ভৱিষ্যত সময়ত যদি জুবিন গাৰ্গৰ লগত হেমাহি হয় বা জুবিন গাৰ্গৰ তদন্তৰ লগত যিকোনো ধৰণৰ খেলি মেলি হয়, তেন্তে সেই পক্ষকে প্ৰত্যুত্তৰ দিব। সেই কথাও স্পষ্ট কৰিছোঁ। খুব ধুনীয়াকৈ আচলতে স্পষ্টকৈ তেওঁ ক'ব বিচাৰিছে। আৰু ব্যক্তিগতভাৱে আমাৰে এটা সাক্ষাৎকাৰত জুবিন দাই কৈছিল, মই যদি ক'ৰবাত থিয় হওঁ সেয়া যদি পাহাৰ তাতো 5,000 মানুহ পাবা, আৰু সেয়া যদি ভৈয়াম তাত 5 লাখ মানুহ পাবা। কোনো ৰাজনৈতিক দলৰ কোনো ৰাজনৈতিক নেতাৰ যদি তাত থাকে তাৰ অংক চাবা, তেতিয়াই বুজি পাবা জুবিন গাৰ্গ কি। এটা সাক্ষাৎকাৰত কৈছিল। এগৰাকী কণমানি আছে, কি শুনাবা? জুবিন গাৰ্গৰ গান। ঠিক আছে, কোৱা। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা কোপনে আহি হিয়াৰ কোণত, তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰদৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰিয় দৰ্শক, অনুষ্ঠানৰ আৰম্ভণিতে কৈছিলোঁ যে জুবিন গাৰ্গ নামৰ সত্তাটোক আমি জীয়াই ৰাখিবলৈ কি কৰিম, আৰু এই কণমানিজনীয়ে মায়াবিনীটো ইমান সুন্দৰকৈ গালে। তাই যেতিয়া জুবিন গাৰ্গক অনুভৱ কৰিবলৈ শিকিছে, আমি আৰু সন্দিহান হোৱাৰ কোনো প্ৰশ্ন নাই, আতংক বা শংকাত ভোগা কোনো কাৰণ নাই। জুবিন গাৰ্গক আমি জীয়াই ৰাখিম, আমাৰ উত্তৰ প্ৰজন্মই জুবিন গাৰ্গক জীয়াই ৰাখিব। তোমাৰ কাষলৈ আহিছোঁ। মই জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মই নিজৰ কথাৰে এটি গীত ৰচনা কৰি খুব চমুকৈ। অসমৰ ধ্ৰুৱ তৰা
অ মোৰ জুবিন দাদা গুচি গ'ল জনতাৰ বুকু কপা আমি জুবিন দেশৰ জননী পোহৰাই ৰাখিম তোমাক আমি জুবিন দেশৰ জননী পোহৰাই ৰাখিম তোমাক বুকুত আছে জানা অযুত সাহস জ্বলাম মিলি জুলি সেই চাকি গছ জ্বলাম মিলি জুলি সেই চাকি গছ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ জুবিন নামৰ চাকি গছি আমি কেতিয়াও নুমাই যাবলৈ নিদিওঁ সেয়া আচলতে আমি কল্পনাও নকৰোঁ আপোনাৰ কাষলৈ আহিছোঁ ধন্যবাদ সুমন্ত এই উত্তৰ পশ্চিম যোৰহাটৰ এই অনুষ্ঠানটোত মায়াবিনী এই ৰাতি অনুষ্ঠানটোত মই জয়তে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই চেনেলৰ জৰিয়তে আমি আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ আমি 1990 চনৰ কথা মোৰ মনত পৰিছে মোৰ JB ষ্টুডেণ্ট আছিলোঁ আৰু তেতিয়া আমি জুবিন গাৰ্গক প্ৰায় পাওঁ আৰু জুবিন গাৰ্গক পুলিবৰত আমাৰ পুলিবৰত তেওঁ মামাকৰ ঘৰ আছে পুলিবৰ পৰা ৰেঞ্জাৰ ৰঙা ৰেঞ্জাৰ চাইকেলখনে যোৰহাট JB কলেজলৈ যায় আৰু আমি কমাৰ্চৰ আছিলোঁ তেওঁ ছায়েন্সৰ আছিলে আৰু ৰুমটো বেলেগ আছিলে আৰু ঢাপকটাত তেওঁ মাহীয়েকৰ ঘৰ আৰু পুলিবৰত তেওঁ মোমায়েকৰ ঘৰ এই বেছিভাগ বঙালপুখুৰী তিনিআলি তেওঁ ঘৰ যদিও সৰ্বাধিক আমি পশ্চিম যোৰহাটতে জুবিন গাৰ্গ থাকে জুবিন গাৰ্গক আমি ভালকৈ পাইছোঁ কিন্তু আজি জুবিন গাৰ্গৰ যিটো এই ঘটনাটোৰ পৰা আমি অসমৰ মানুহৰ লগতে আমি এই সমগ্ৰ অঞ্চলৰ অসমীয়া মানুহবিলাকৰে তেওঁ জুবিনক হেৰুৱাই সকলোৱে মানে হাবাথুৰি খাইছে 18 নৱেম্বৰত হ'বলগীয়া জন্মদিনটোত আমি তেওঁৰ জন্মদিনটোত আধ্যাত্মিকতাৰে 18 নৱেম্বৰ তেওঁ আধ্যাত্মিকতাৰে আমি এই সৰ্বোদয় মহাবিদ্যালয় খেলপথাৰতে আমি উদযাপন কৰিবলৈ বিচাৰিছোঁ আধ্যাত্মিক তেওঁৰ মৃত্যু শুনা মৃত্যু তেওঁ অমৰ তেওঁৰ এই সৃষ্টিখিনি আমি জীয়াই ৰাখিবৰ কাৰণে আমি উত্তৰ পশ্চিম যোৰহাটে আমি তেখেতক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে এই অনুষ্ঠানটো আয়োজন কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতে আচলতে ৰেঞ্জাৰ চাইকেলখনৰ কথা কৈছিল ৰঙা ৰেঞ্জাৰখন লৈ যোৰহাটৰ পৰা ওলাই যোৱা জুবিন গাৰ্গে অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত 16 লক্ষাধিক লোকক লগত লৈ গ'ল আৰু সিয়ে প্ৰমাণ কৰিলে জুবিন গাৰ্গৰ শক্তি কিমান জুবিন গাৰ্গে কৈছিল আমি যুৱ প্ৰজন্ম আমি উত্তৰ প্ৰজন্ম আমি ইচ্ছা কৰিলে দেশ গঢ়িবও পাৰোঁ ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ আৰু সলাই থৈ গ'ল প্ৰকৃতাৰ্থত জুবিন গাৰ্গে আপোনাৰ কাষলৈ আহিছোঁ এতিয়া সকলোৱে কৈছে যে জুবিনদাৰ কথা কৈ শেষ কৰিব নোৱাৰি এফালে আমাৰ কাৰণে জুবিনদাৰ কথা কোৱাটো অসম্ভৱ যিহেতু সমগ্ৰ ৰাইজে অসমৰ নহয় ভাৰতবৰ্ষই বিচাৰিছে ন্যায় আৰু ইতিমধ্যে ন্যায় হ'ব সেইটো আপোনালোকৰ ভগৱানে দিব আৰু ইতিমধ্যে ন্যায় পাবই সেইটো 100% ন্যায় পাব ঠিক আছে 100% ন্যায় পাব আৰু আমিও কৈছোঁ আইন আদালতৰ ন্যায়ৰ সমান্তৰালভাৱে আমি দৈবিক ন্যায়ৰ প্ৰসংগও কিন্তু উত্থাপন কৰিছোঁ আপুনি কি ক'ব খুব চমুকৈ জয়তে মই অসম লাইভ 24 ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আজি যোৰহাট উত্তৰ পশ্চিম অঞ্চলৰ এই সৰ্বোদয় মহাবিদ্যালয়ত সকলো একগোট হৈছোঁ আমাৰ উদ্দেশ্য লক্ষ্য হ'ল কি জুবিন দাই ন্যায় পাব লাগে যিহেতু অসমৰ ৰাইজৰ যিমানে টাইমটো গৈ আছে সিমানে আমাৰ সন্দেহ হৈছে কাৰণ জুবিন দাক ন্যায় পাবৰ কাৰণে চৰকাৰ আৰু প্ৰশাসনে যে অলপ হেমাহি কৰিছে আমি অলপ বুজি পোৱা গৈছে ইয়াৰ জ্বলন্ত উদাহৰণ হৈছে জোনমণি ৰাভা জোনমণি ৰাভাই যেনেকৈ ন্যায় নেপালে লাষ্টত কিবা মেলমেলীয়া হ'ল ঠিক তেনেদৰে আমাৰ এই সমস্যাটো সমাধান নহ'ব নেকি গতিকে আমি এই সদনৰ পৰাই চৰকাৰ আৰু প্ৰশাসনক অনুৰোধ জনাইছোঁ অতি সোনকালে তৎকালীনভাৱে সেই কালপিতকেইটাক ফাঁচি দিয়ক নহয় জীৱনভৰ কাৰাদণ্ড দিয়ক এয়াই মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ কাষলৈ আহিছোঁ খুব চমুকৈ হয় অসম লাইভ 24 ধন্যবাদ জনাইছোঁ সৰ্বোদয় মহাবিদ্যালয়ৰ বাকৰিত এনে এটা ব্যতিক্ৰমী অনুষ্ঠান তেওঁলোকে আয়োজন কৰিছে সকলোৱে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে সঁচাকৈ এজন আমি ভগৱানক হেৰুৱালোঁ গতিকে আজি অসমীয়া জাতিয়ে আটাইতকৈ আমাৰ মূল্যৱান সম্পদটো হেৰুৱালোঁ এই সময়ত আমাতকৈ আৰু দুৰ্ভাগ্যজনক কথা একো নাই গতিকে মই বিশেষ নকওঁ মানে জুবিনদাৰ ন্যায় পাওক অতি সোনকালে তেওঁৰ তদন্ত হওক সেইটোকে কামনা কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোৰে এটাই কথা জুবিন গাৰ্গে ন্যায় পাব লাগে তেখেতে উল্লেখ কৰিছে যে জুবিন গাৰ্গৰ ন্যায় ক্ষিপ্ৰ গতিৰে আচলতে হ'ব লাগে আমি প্ৰথমৰ পৰা কৈছোঁ আমি 3খনকৈ আন্তঃৰাষ্ট্ৰীয় আইন চৰকাৰ প্ৰশাসনক সোঁৱৰাই দিব বিচাৰিছিলোঁ আৰু শেহতীয়াকৈ SIT MLATৰ অধীনতে আচলতে তদন্ত প্ৰক্ৰিয়াটো আগবঢ়াইছে CBI NIA আৰু ইণ্টাৰপলৰ প্ৰসংগ উত্থাপন হৈছে চৰকাৰৰ ওপৰত আচলতে দৃষ্টি থাকিব তেওঁলোকে কি কৰিব বিচাৰিছে বা কি কৰিব বাইদেউ আপুনি কি ক'ব বিচাৰিব খুব চমুকৈ আমি যেহেতু ভাৰতীয় নাগৰিক
আমাৰ মাজত এখন ন্যায়পালিকা আছে। ন্যায়পালিকাৰ প্ৰতি আস্থা ৰাখি জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যটো আমি সকলোৱে বিচাৰোঁ। মই ইমানেই ক'ব বিচাৰোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি অকণমান ভিতৰৰ ফালে যাবলৈ চেষ্টা কৰিম, আমি প্ৰতিক্ৰিয়া ল'বলৈ যত্ন কৰিম। জনতা সকলো সন্দিহান হৈ আছে, সকলোৱে বিচাৰিছে যে জুবিন গাৰ্গে ন্যায় পাওক আৰু জুবিন গাৰ্গৰ ন্যায় খুব ক্ষিপ্ৰতাৰে সৈতে হওক। যুৱ প্ৰজন্মৰ হিচাপে ভণ্টি তুমি কি ক'ব বিচাৰিবা? জুবিন গাৰ্গ নাই সেই কথাটো আমাৰ বিশ্বাস নহয়, তাৰ পাছতো আমি জুবিনদাৰ ন্যায় বিচাৰিছোঁ। এই ক্ষেত্ৰত মই জুবিনদাৰ ন্যায় বিচাৰিছোঁ, কাৰণ জুবিনদা আমাৰ মাজত সদায় যাতে জীয়াই ৰাখে। জুবিনদাক আমাৰ মাজত যাতে সদায় জীয়াই থাকে আৰু জীয়াই থাকিব সেই কথা আমি ক'ব বিচাৰিছোঁ। উত্তৰ পশ্চিম যোৰহাটৰ জনতায়ো সেই কথা কৈছে। মই অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। কি ক'ব বিচাৰিব? জুবিন গাৰ্গ নাই বুলি আমাৰ বিশ্বাসেই নহয়, তাৰ পাছতো আমি ন্যায় বিচাৰিবলগীয়া হৈছে। মই মোৰ ফালৰ পৰা এটাই ক'ব বিচাৰিছোঁ, জুবিন গাৰ্গ আমাৰ সত্তা, আমি জুবিন দাক সদায় জীয়াই ৰাখিব লাগিব। মই এটাই বিচাৰিছোঁ, চৰকাৰ প্ৰশাসনক মই আহ্বান জনাইছোঁ, জুবিন দাক সেই 19 তাৰিখৰ দিনটোত ছিংগাপুৰত কি হৈছিল সেই গোটেই বস্তুটো আমাক অসমবাসীক লাগে। আমি এটাই বিচাৰিছোঁ, আমাৰ সেই সত্তা, আমাৰ জাতীয় যিজন নায়ক, সেইজনক কিয় তেওঁলোকে অৱহেলা কৰি আমাৰ মাজৰ পৰা কাঢ়ি নিলে, তাৰ সম্পূৰ্ণ ন্যায় আমাক দিয়ক। নহ'লে কিন্তু আমি বিশেষকৈ যুৱ প্ৰজন্মই প্ৰশাসনৰ ওপৰত আস্থা বৰ্তমানলৈকে ৰাখিছোঁ, কিন্তু ভৱিষ্যতে এই আস্থা আমাৰ নাথাকিব। আমাৰ ইয়াৰ পৰা আমি বেলেগ ব্যৱস্থা ল'বলৈও আমি কুণ্ঠাবোধ নকৰোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। চৰকাৰ প্ৰশাসনৰ প্ৰতি বিশেষ দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে। মই পৰাগৰ জৰিয়তে অকণমান আচলতে যুৱ প্ৰজন্মৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। সকলোৱে মন্তব্য কৰিছে যে আপুনি যদি অকণমান ওলাই আহে মোৰ সুবিধা হয়। কি ক'ব বিচাৰিব? জুবিন গাৰ্গ আমাৰ আৱেগ, অসমীয়াৰ আৱেগ, তেখেত আমাৰ অসমীয়াৰ বাবে ভগৱান। জুবিন গাৰ্গ আচলতে এক নাম নহয়, এক অনুষ্ঠান, অসমীয়াৰ সত্তা। আমি নৱ প্ৰজন্মই এইটোৱে বিচাৰিছোঁ যে চৰকাৰে এই 35 দিন হৈ গ'ল, এতিয়ালৈকে কোনো ন্যায় দিব পৰা নাই। তাৰ বাবে আমি চৰকাৰক ধিক্কাৰ দিছোঁ আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিবলগীয়া হোৱাৰ বাবে আমাৰ দুৰ্ভাগ্য, সেইটো লিখিবলগীয়া হৈছে আমি। আৰু আমি এইটোৱে কওঁ জুবিনদাৰ বাণী, আমি নতুন প্ৰজন্ম হয়, আমি দৰকাৰ হ'লে দেশ জ্বলাবও পাৰোঁ, দেশ সলাবও পাৰোঁ। সেয়েহে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি চৰকাৰক এয়াই অনুৰোধ জনাইছোঁ, জুবিন গাৰ্গৰ উচিত তদন্ত কৰি পেলাই সোনকালে ন্যায় দিয়ক। ঠিক আছে। জুবিন দায়ে বাৰে বাৰে প্ৰতিখন মঞ্চত কৈছিল, আমি নতুন প্ৰজন্ম, আমি ইচ্ছা কৰিলে দেশ গঢ়িব পাৰোঁ, ইচ্ছা কৰিলে আমি সলাব পাৰোঁ। গতিকে আমি আশা প্ৰকাশ কৰিছোঁ চৰকাৰ প্ৰশাসনে, দায়িত্বত থকা যি বিভাগীয় কৰ্তৃপক্ষই নিজৰ কামখিনি খুব সুন্দৰভাৱে কৰি আছে যেন আমাৰ অনুভৱ হয়। আৰু আমি আশা প্ৰকাশ কৰিছোঁ জুবিন গাৰ্গে প্ৰকৃত ন্যায় পাব। আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ, জুবিনদাবিহীন এই সময়ছোৱাত আমি অশেষ কষ্টৰ মাজেৰে আছোঁ আৰু তাৰ মাজতে জুবিনদাৰ ন্যায় বিচাৰিবলগীয়া হৈছে। কি ক'ব? ধন্যবাদ। জয়তে অসম লাইভ 28ক আমি উত্তৰ পশ্চিম যোৰহাটৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ এই কাৰণে যে তেওঁলোকৰ যি প্ৰশংসনীয় পদক্ষেপ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ জুবিন গাৰ্গৰ ন্যায় বিচাৰি মায়াবিনী নামৰ অনুষ্ঠানেৰে আমাৰ মাজত আজি উপস্থিত হৈছে, তাৰ বাবে তেওঁলোকৰ এই প্ৰশংসনীয় কাৰ্যসূচীৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। আমি এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰীৰ নাম ল'ম। অসমৰ মুখ্যমন্ত্ৰীয়ে যোৱা 19 ছেপ্টেম্বৰ তাৰিখৰ পৰা জুবিন গাৰ্গৰ সোণাপুৰৰ সমাধি ক্ষেত্ৰলৈ এই অন্তিম যাত্ৰালৈকে তেখেতৰ যি কাৰ্যসূচী, তেখেতৰ যি কাৰ্যকলাপ, এজন মুখ্যমন্ত্ৰী হিচাপে নহয়, আমি গৌৰৱ কৰিছোঁ এইটো কাৰণে যে তেওঁ জুবিন গাৰ্গৰ জ্যেষ্ঠ ভাতৃ হিচাপে দায়িত্ব পালন কৰিলে। এই মুহূৰ্তত মই এই মঞ্চৰ পৰা আহ্বান জনাম যে তেওঁ যে অন্তিম মুহূৰ্তলৈকে, অন্তিম যাত্ৰালৈকে যি দায়িত্ব পালন কৰিছিলে, সেই দায়িত্ব পুনৰ আজিৰ তাৰিখৰ পৰা এতিয়াও সময়কলি জনাই ন্যায়ৰ ক্ষেত্ৰতো, জুবিন গাৰ্গৰ প্ৰকৃত ন্যায়ৰ ক্ষেত্ৰতো তেওঁ সেই একেটা দায়িত্বৰে দায়িত্ব পালন কৰিব বুলি ভাবিছোঁ। এইকাৰণে যে তেওঁ যদি ভায়েক এটা ঢুকাব, তেওঁ যিহেতু জ্যেষ্ঠ ভাতৃ হিচাপে দায়িত্ব পালন কৰিলে, আমাক ন্যায় দিয়ক, অসমীয়া মানুহক ন্যায় দিয়ক, অসমবাসীক ন্যায় দিয়ক, যে তেওঁ আকৌ পুনৰ সক্ৰিয় হওক। মোৰ এটা অনুভৱ হয় যে মুখ্যমন্ত্ৰীও কিবা হেঁচাত পৰিছে নেকি, যে কিবা হেঁচাত পৰি পেলাই মুখ্যমন্ত্ৰীয়ে আজিৰ তাৰিখত ন্যায়টোক অকণমান স্তিমিত কৰিছে নেকি। আমি পুনৰবাৰ অনুৰোধ জনাম যে তেখেতে স্তিমিত নহওক, তেখেত সক্ৰিয় হওক। ধন্যবাদ। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এটা বিৰতিৰো সময় হৈছে, অকণমান আমি কথা পাতিব বিচাৰিছোঁ। সকলোৱে একেমুখে জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগ উত্থাপন কৰিছে, খুব চমুকৈ এটা বিৰতিৰ সময় হৈছে। আচলতে অসমখনেই অনাথ হৈ গ'ল। আজি অনুষ্ঠানটোলৈ আহি আৱেগিক হৈ পৰিছোঁ। উমি উমি জ্বলি থকা জুইকুৰা আকৌ দুগুণে জ্বলিছে। এতিয়া কথাটো হ'ল, আমি বহুত পালোঁ জুবিনদাৰ পৰা, আমি বহুত পালোঁ। জুবিনদাই খুব কম সময়তে আমাক বহুত দি থৈ গ'ল। কিন্তু খুব চিন্তা হৈছে এতিয়া আমাৰ উঠি অহা প্ৰজন্মটোৰ বাবে, কাৰণ জুবিন গাৰ্গ
এজন গায়ক নাছিল, জুবিন গাৰ্গ এটা সত্তা, এটা অনুষ্ঠান আছিল। তেওঁৰ এটা শব্দত, এটা ভইচত সমগ্ৰ অসম, সমগ্ৰ যুৱক প্ৰজন্ম একগোট হৈ পৰিছিল। আৰু তেওঁ এজনেই ব্যক্তি আছিল জুবিন গাৰ্গ, যিজনে কাকো ভূক্ষেপ কৰা নাছিল, কাকো কেৰেপ কৰা নাছিল, সেয়া দল সংগঠনেই হওক বা প্ৰশাসনেই হওক, কাকো তেওঁ খাতিৰ কৰা নাছিলে। গতিকে তেনেকুৱা এজন ব্যক্তিক আমি হেৰুৱাইছোঁ। আমাৰ প্ৰজন্মই বহুত পাবলগীয়া আছিল তেওঁৰ পৰা। গতিকে আজি আৱেগিক হৈ পৰিছোঁ। এটা কথা, 19 ছেপ্টেম্বৰ দিনটোত সেইটো সঁচাকৈ এটা কাল অমানিশা আমাৰ বাবে, অসমৰ বাবে। প্ৰত্যেক ঘৰতে কান্দোনৰ ৰোল উঠিছিল। আনকি পুৰুষে, এটা কথা আছে যে পুৰুষে বোলে নাকান্দে, নহয়, মিছা কথা। পুৰুষে সমগ্ৰ ঘৰতে অসমে কান্দিছে, সকলোৱে কান্দিছে, প্ৰকৃতিয়ে কান্দিছে। গতিকে সেইজন ব্যক্তিৰ আমি ন্যায় বিচাৰি হাবাথুৰি খাবলগীয়াটো এইটো অত্যন্ত দুৰ্ভাগ্যজনক, লাজৰ বিষয়, সেইটো পৰিতাপৰ বিষয়। গতিকে জুবিন দাৰ ওপৰত আস্থা আছে, কাৰো ওপৰত আস্থা নাই, জুবিন দাৰ ওপৰত আস্থা আছে। জুবিন দাই নিজেই তেওঁ সৰগৰ পৰা উচিত বিচাৰ কৰিব, ন্যায় পাবই। গতিকে আমি জুবিন দাৰ ন্যায় আমি কামনা কৰিছোঁ। আমি কালৈও ভূক্ষেপ নকৰোঁ, দল সংগঠন আমি কালৈও একো আশা নকৰোঁ। মুঠৰ ওপৰত জুবিন দাৰ ওপৰত ভৰসা আছে, জুবিন দাই ন্যায় পাবই। আৰু আমি এটা কথা, আমি চুক্তিবদ্ধ যে জুবিন দাৰ যিখিনি সৃষ্টিৰাজি, বিশাল সৃষ্টিৰাজি, সেই সৃষ্টিৰাজি আমি যুৱ প্ৰজন্মই, আমাৰ নৱপ্ৰজন্মই, আমি অসমে সেইখিনি সংৰক্ষণ কৰিব লাগিব। জয় জুবিন দা। আৰু এয়া হৈছে আৱেগ। জুবিন দা নামৰ সত্তাটিক কিমান ভাল পালে এইদৰে আৱেগবোৰ আচলতে উঠলি উঠিব পাৰে। আৰু প্ৰতিগৰাকী অসমীয়া জনতাৰ মনৰ কথা জানিবলৈ অসম লাইভ 24-এ উজনিৰ পৰা নামনিলৈকে যাত্ৰা কৰিছে। এই যাত্ৰাৰ নাম হৈছে মায়াবিনী ৰাতিৰ বুকুত। আৰু আজি আমি আছোঁ সৰ্বোদয় মহাবিদ্যালয়ৰ বাকৰিত। তোমাৰ কাষলৈ আহিছোঁ, কি শুনাবা? হয়, আমি আজি এনেকুৱা এটা অনুষ্ঠানত উপস্থিত হৈছোঁহি, যিটো অনুষ্ঠানত আজি জুবিন দাক লৈ, মানে এজন আমাৰ অসমৰ সত্তা, অসমৰ প্ৰাণস্বৰূপ, অসমৰ স্বাভিমান, সেইজন মানুহক লৈ আমি ন্যায় বিচাৰিছোঁ। সেইবাবে মোৰ দুখ লাগিছে। আৰু আমাৰ অসমৰ প্ৰত্যেকজন মানুহে চৰকাৰক আহ্বান জনাইছে যে আমাক ন্যায় লাগে। কিন্তু সেইখন চৰকাৰ গৈ আজি ৰাজপথত আমিও জুবিন, ময়ো জুবিন বুলি এটা ন্যায় সমদল উলিয়াইছে। কাইলৈ আহিব SIT, পৰহিলৈ আহিব CBI, তাৰপিছত কি আৰু ন্যায় কোনো আহিবই নোৱাৰে। সেইবাবে আমি আমাৰ সেই উচ্ছ্বাসলৈ, আমাৰ সেই নিশ্বাসলৈ, আমাৰ সেই উশাহলৈ আমি জুবিনে ন্যায় বিচাৰিম। জয় জুবিন দা, জয় আই অসম। ঠিক আছে, এয়া হৈছে যুৱ প্ৰজন্মৰ মন্তব্য। তোমাৰ কাষলৈ আহিছোঁ। হয়, নমস্কাৰ। ঈশ্বৰপুত্ৰ জুবিন দাৰ বিষয়ে ক'বলৈতো একো শব্দ নাই, একো ভাষা নাই। সেই গতিকে জুবিন দা আমাক ন্যায় লাগে, জাষ্টিছ লাগে। মই তেওঁৰ গান এটা গাব বিচাৰিছোঁ। কিনো তই বিচাৰি আজি কিনো পালি, বুজিবলে আছে কোন, যাকে আপোন বুলি লওঁ আকুৱালি, সিয়ে আঁতৰিলচোন। কোনো নাই তোৰ কাষতে আজি আপোন বুলিবলে, জন অৰণ্যৰ মাজতো আছ অকলশৰে। নায়ক হ'ব খুজি খলনায়ক খুলি, কিনো বিধি সকৰুণ। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। জুবিন দাৰ প্ৰতিটো গীত শুনিলে এনেকুৱা লাগে মানুহজনৰ সৈতে ক'ৰবাত নহয় ক'ৰবাত গীতবোৰ মিলি আছিল। এনেকুৱা লাগে জুবিন দাই যে গীতৰ মাজেৰেই তেওঁ জীৱনটোৰ কথা কৈ গৈছিল। আৰু শেষত ৰৈ ৰৈ বিনালে নামৰ আচলতে আহিবলগীয়া জুবিন দাৰ যিটো সপোন, এই সপোনটো 31 অক্টোবৰত আচলতে শুভমুক্তি। তাৰ পূৰ্বে যিটো ট্ৰেইলাৰ প্ৰকাশ পাইছে, এইটো চাই দিয়াৰ পিছত কোনেও বিশ্বাসেই কৰা নাই যে এনেকুৱা লাগি আছে চিনেমা এখনৰ আমি প্ৰমোশ্যন চাই আছোঁ, আৰু হঠাৎ আহি জুবিন দাই ক'ব সেইটো আছিল মমৰ এটা আচলতে আৰু মই এয়া জীৱন্ত ৰূপত আছোঁ। সেই ধৰণৰ কথা মানুহৰ মনত আহি আছে। কি ক'ব বিচাৰিব ছাৰ? মই সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকৰ চেনেলৰ যোগেদি ৰৈ ৰৈ চিনেমাখনৰ প্ৰচাৰ হওক। সেই চিনেমাখনে যাতে এটা ইতিহাস ৰচনা কৰে, অসমতেই নহয় ভাৰতৰ যাতে প্ৰতিখন জিলাতেই, প্ৰতিটো অনুষ্ঠানতেই যাতে সেই চিনেমাখন প্ৰদৰ্শন হয়। আৰু আমাৰ উত্তৰ পশ্চিম যোৰহাটৰ সকলো ৰাইজ মিলি অহা 18 নৱেম্বৰত তেখেতৰ জন্মদিনটো পাতিব খুজিছোঁ। আপোনালোকৰ অনুষ্ঠানৰ যোগেদিয়েই সকলো ৰাইজক মই নিমন্ত্ৰণ কৰিছোঁ। আপোনালোকৰ যি আদৰ্শ, সেই আদৰ্শ যাতে জীয়াই থাকক, জুবিন গাৰ্গ অমৰ হওক, ইয়াকে কামনা কৰিছোঁ। হয়, জুবিন গাৰ্গ অমৰ হওক, কিন্তু আমি নকওঁ জুবিন গাৰ্গ অমৰ আছিল, জুবিন গাৰ্গ অমৰ হয় আৰু জুবিন গাৰ্গ অমৰ হৈয়ে থাকিব। ছাৰ, আপোনাৰ কাষলৈ আহিছোঁ। হয়, আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু মানৱতাবাদী মহান শিল্পীগৰাকীৰ মৃত্যু আজি এমাহ পাৰ হৈ গ'ল। তেওঁৰ ন্যায়ৰ কাৰণে আমি সকলোৱে আমি হাবাথুৰি খাইছোঁ। কিন্তু মই এটা কথা লক্ষ্য কৰিছোঁ অসমত, যে ৰাজনীতিৰ যিটো
মেৰ পাক আৰম্ভ হৈছে জুবিনে কিন্তু সেই ৰাজনীতি ভাল পোৱা নাছিলে কিন্তু আমি আহ্বান জনাইছোঁ যে আমাৰ জুবিন গাৰ্গৰ মৃত্যুৰ যি ন্যায়িক তদন্ত ক্ষিপ্ৰৰ পৰা ক্ষিপ্ৰতৰ হওক আৰু অতি সোনকালে আৰু এই ন্যায় পাব লাগে। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। কি ক'ব বিচাৰিব? প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু এইটো যিহেতু আমি ন্যায় বিচাৰি আছোঁ, ন্যায় দিব ন্যায়ালয়ে, কিন্তু ন্যায়টো দিয়াৰ আগত যি তদন্ত চলাইছে তেওঁলোকে কিন্তু তদন্তটো যদি সঠিক ৰূপত শুদ্ধ ৰূপত যদি কৰি নাযায় তেতিয়াহ'লে ন্যায় কালিলৈ কি হ'ব সকলোৱে বুজি পাব। গতিকে এই গোটেই কথাটো SITৰ ওপৰত নিৰ্ভৰ কৰিছে, SIT নিৰ্ভৰ কৰিছে, তাৰ ওপৰত গৃহমন্ত্ৰী আছে, গৃহমন্ত্ৰীৰ দায়িত্বত মুখ্যমন্ত্ৰী আছে। গতিকে তেখেতসকলে আমি তেখেতসকলৰ ওপৰত আমাৰ আস্থা আছে, বিশ্বাস আছে আৰু আমি আশা কৰিম তেখেতসকলে এখন পানী নসৰকা চাৰ্জশ্বিট তৈয়াৰ কৰক আৰু যদি কোনোবা প্ৰকৃততে দোষী আছে দোষীক কঠোৰতম শাস্তি প্ৰদান কৰক। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে আমি প্ৰথম দিনটোৰ পৰাই কৈ আছিলোঁ SIT প্লেচ অফ অকাৰেঞ্চত যাব লাগে আৰু শেহতীয়াকৈ হ'লেও SIT তালৈ গৈছে। আমি সকলোৰে পৰা প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিছোঁ। জনতা যথেষ্ট সংখ্যক আছে কিন্তু সকলোৰে কাষলৈ যোৱাটো যিহেতু সম্ভৱপৰ নহয়, আমি অকণমান যুৱ প্ৰজন্মৰ এগৰাকী হিচাপে তোমাৰ কাষলৈ আহিছোঁ। প্ৰকৃতিৰ সৈতে সম্পৃক্ত হৈ থকা তুমি এজন যুৱক আৰু জুবিন দাই আমাক শিকাই থৈ গৈছিল কেনেকৈ আচলতে প্ৰকৃতিক ভাল পাব লাগে আৰু জুবিন দাৰ বিয়োগৰ পাছত প্ৰকৃতিয়ে যিদৰে বিনালে সেই কথা স্পষ্ট কৰি দিলে যে জুবিন দা কি হয়, আচলতে জুবিন দা কি আছিল। কি ক'ব বিচাৰিবা? জুবিন দা কায়িকভাৱে আমাৰ মাজত নাই, আচলতে জুবিন দা আমাৰ মাজত আছে আৰু সদায় থাকিব। জুবিন দা কৰ্মৰাজিক আমি জীয়াই ৰাখিব লাগিব। জুবিন দা যিহেতু প্ৰকৃতিক ভাল পাইছিলে, আমি প্ৰকৃতিৰ প্ৰতি কাম কৰিব লাগিব। জুবিন দা সৃষ্টিৰাজি জীয়াই ৰাখিব লাগিব। আমি নাহৰ পুলি জুবিন দাই ভাল পাইছিলে, আমি নাহৰ পুলি ৰোপণ কৰি আছোঁ। এতিয়া আমি ভাবিছোঁ সমগ্ৰ যোৰহাটত 10,000 নাহৰ পুলি ৰোপণ কৰিম জুবিন দাৰ নামত আৰু প্ৰত্যেকটো প্ৰতিপাল কৰিম। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। 10,000 আচলতে পুলিৰ কথা তেওঁ কৈছে আৰু প্ৰতিপালনো কৰিব। আৰু ইতিমধ্যে যুৱকজনে, তেওঁৰ নাম হৈছে প্ৰাঞ্জল, মই ব্যক্তিগতভাৱে চিনি পাওঁ আৰু তেওঁ আচলতে এই ধৰণৰ কাম কাজ কৰি আছে। জুবিন দাৰ আদৰ্শৰে তেখেত অনুপ্ৰাণিত। আমি অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। কি ক'ব বিচাৰিব আপোনালোকে? মই প্ৰথমে মই দেখুৱাব বিচাৰিছোঁ জুবিন গাৰ্গৰ হত্যাৰ এই তদন্তটো CBIক দিয়াৰ তেওঁলোকে দাবী কৰিছে। কি ক'ব? প্ৰথমতে তোমালোকৰ চেনেললৈ আমি ধন্যবাদ জনাইছোঁ। আমি এই অনুষ্ঠানৰ যোগেদিয়ে অতি সোনকালে জুবিন দাই ন্যায় বিচাৰিছোঁ। জুবিন দাই ন্যায় পাওক, সমগ্ৰ অসমে বিচাৰিছে, আমি তাকে কামনা কৰিছোঁ। অতি সোনকালে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৰে একেখিনিয়ে কথা যে জুবিন গাৰ্গে ন্যায় পাব লাগিব আৰু জুবিন গাৰ্গে ন্যায় পাব, কাৰণ এগৰাকীয়ে ইয়াৰ পূৰ্বে কৈছিল যে জুবিন দাই নিজেই নিজৰ ন্যায় আজৰি আনিব। কি ক'ব আপুনি? কি ক'ব বিচাৰিব? মই জুবিন গাৰ্গ ন্যায় বিচাৰিছোঁ। মই জুবিন গাৰ্গক লৈ এটাই হেৰি কৰিলোঁ যে মই বেছি ভাল পাওঁ বিহু নাম এটা আজি 3 দিন হ'ল ৰচি মোবাইলত ফেচবুকত দিলোঁ। তেখেতে ক'লে বোলে আপুনি এইটো য'তে ত'তে গাব পাৰিব। মই এতিয়া গাব পাৰিম। এতিয়া জয় জুবিন জিন্দাবাদ, জয় জুবিন জিন্দাবাদ। জুবিন আমাৰ অমৰ হওক, জুবিন আমাৰ অমৰ হওক। জানতি জানৈ 19 তাৰিখ ছেপ্টেম্বৰ, জানতি জানৈ ছিংগাপুৰৰ সাগৰত, জানতি জানৈ 19 তাৰিখ ছেপ্টেম্বৰ, জানতি জানৈ ছিংগাপুৰৰ সাগৰত, জানতি জানৈ হত্যাকাণ্ড চলালে, জানতি জানৈ জুবিন গাৰ্গৰ ওপৰত, জানতি জানৈ মোবাইল ফোনত ওলাই গ'ল, জানতি জানৈ গোটেই অসম জ্বলি গ'ল, জানতি জানৈ গোটেই অসমবাসীয়ে, জানতি জানৈ শিৰাধুনি কান্দিছে, জানতি জানৈ গোটেই অসমবাসীয়ে, জানতি জানৈ কোটি বন্তি জ্বলাইছে, জানতি জানৈ জুবিনৰে নাম লৈ, জানতি জানৈ শ্ৰদ্ধাঞ্জলি যাচিছে, জানতি জানৈ জয়াই জুবিন জিন্দাবাদ, জানতি জানৈ মই দিলোঁ আশীৰ্বাদ, জানতি জানৈ জয়াই জুবিন জিন্দাবাদ, জানতি জানৈ মই দিলোঁ আশীৰ্বাদ। কৃষ্ণ, খুব ধুনীয়া। মই এটা কথা ক'ব বিচাৰিছোঁ, নালাগে বাইদেউ, হৈছে। মই এটা কথা ক'ব বিচাৰিছোঁ প্ৰিয় দৰ্শক, জুবিন গাৰ্গৰ ন্যায় তেতিয়াও হ'ব যেতিয়া এই মানুহগৰাকীয়ে ইমান সুন্দৰকৈ মাত্ৰ 3 দিনৰ আগতে তেওঁ এই বিহু গীত এটি ৰচিছে। এই মানুহগৰাকী আচলতে ৰাইজৰ কাষলৈ যাওক, এই মানুহগৰাকী এই স্থানৰ পৰা বিশ্ব দৰবাৰলৈকে গতি কৰক, সেয়া আমি আশা কৰিম। আৰু সেয়া যদি হয়, সেয়াও হ'ব জুবিন গাৰ্গৰ ন্যায়, আৰু জুবিন গাৰ্গৰ ন্যায় হ'ব তেতিয়া। বাইদেউ কি ক'ব? ঠিক আছে, গোৱা। মায়াবিনী ৰাতিৰ বুকুৰ দেখা পালোঁ তোমাৰ ছবিৰ,
ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নৱপ্ৰজন্মই এইদৰে আচলতে জুবিন গাৰ্গক জীয়াই ৰাখিব বিচাৰিছে প্ৰিয় দৰ্শক আমি আজি আছিলোঁ উত্তৰ পশ্চিম যোৰহাটৰ উপকণ্ঠ সৰ্বোদয় মহাবিদ্যালয়ত উত্তৰ পশ্চিম যোৰহাটৰ জনতা একেমুখে চিঞৰিছে জুবিন গাৰ্গক ন্যায় দিব লাগে আৰু মায়াবিনী ৰাতিৰ বুকুত এই অনুষ্ঠান এনেকুৱাই যে আমি জনতাৰ মনত থকা গুজৰি গুমৰি থকা কথাবোৰ যাতে চৰকাৰ প্ৰশাসনৰ দৃষ্টিগোচৰ কৰিব পাৰোঁ সেই লক্ষ্যৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে আমি ঘূৰিছোঁ আজিৰ মায়াবিনী ৰাতিৰ বুকুৰ পৰা মই সুমন্ত মাধৱ বৰাই বিদায় লৈছোঁ সকলোৱে সমস্তৰে মায়াবিনী গাম আৰু অনুষ্ঠান সামৰিম মায়াবিনীৰ জৰিয়তে মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি ইয়াৰ তুমি যে মোৰ শুকান বনত নিয়ৰে চেঁচা তোমাৰ নামি অহা ৰ'দৰে লৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু প্ৰতি শৰতৰ প্ৰভাতী ফুলে ক'ব তোমাকেই মোৰ কথা প্ৰতি মেঘালী নিশা জোনে দিব তোমাকেই মোৰ ব্যথা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু ন্যায় পাওক জুবিন দাৰ ন্যায় লাগে আমাক জুবিন গাৰ্গৰ ন্যায় লাগে জুবিন গাৰ্গৰ ন্যায় লাগে জুবিন গাৰ্গৰ ন্যায় লাগে জুবিন গাৰ্গৰ ন্যায় লাগে